আচ্ছা এইটো যি তিতা কেৰেলা এইটো হৈছে নেমু এটা আৰু এটা বস্তু মোৰ পচন্দনীয় বস্তু আৰু এটা মই দিছিলোঁ সেইটো হৈছে তিয়ঁহ কিন্তু তিয়ঁহ যি হিচাপত লাগিব লাগিছিল তিয়ঁহ হিচাপত লগা নাই কাৰণটো বুজি নাপাওঁ এই পোক পৰি আছে এই পোকটোৱে বৰ ডেঞ্জাৰাছ পোক এই পোকটোৱে তাৰমানে চব্জিবিলাক বেয়া কৰি পেলায় এইয়া এই পোকটোৱে তেতিয়াও মই একো বস্তু দিয়া নাই একো মেডিচিন দিয়া নাই কাৰণ মেডিচিন দিয়া বস্তু মই সিমান পচন্দ নকৰোঁ আৰু মেডিচিন দিলে হাইব্ৰিড হৈ যায় বস্তুটো এতিয়া তাৰ মাজতে যিকেইটা পোৱা যায় চাওঁ এটা লাগিছে এইটো এই পোকটো বৰ ডেঞ্জাৰাছ পোক হয় মৌ-মাখিৰ দৰে পোক ই তাৰমানে বস্তুবিলাক বেয়া কৰি পেলায় চব বস্তুবিলাক গতিকে তাৰমানে অলপমান খুন্দি ফেলে তাৰ ভিতৰত কি কৰে পোক হৈ যায় এই হিচাপত তিয়ঁহ যেনেকুৱা হ'ব লাগিছিল হোৱা নাই ইনশাল্লাহ চাওঁ চেষ্টা কৰিম এই মোৰ তেওঁ তাৰমানে মাটি আছে এইটো দেখিছানে এইটো